Hello everyone, Assalamu alaikum. আজি ঠাণ্ডা বতৰত মই লৈ আহিছোঁ হট পায়া চুপ। চাওকচোন চুপটো দেখিবলৈ কিমান ধুনীয়া লাগিছে, খায়ো বিৰাটেই ভাল লাগে। আপোনালোকেও বনাই খাই চাব, ভাল পাব। আহক দেখুৱাই আছোঁ মই ইয়াৰ ৰেচিপিটো। ইয়াৰ কাৰণে মই লৈ লৈছোঁ এয়া পায়াখিনি ধুনীয়াকৈ এতিয়া মই ধুই ল'ম। এইটো ধুবলৈ অলপ টাইম লাগে, মই জাষ্ট আপোনালোকক অলপেই দেখুৱাইছোঁ, অকণমান ভালকৈ ধুব লাগে এইটো। চাওকচোন মই ইয়াত ধুই লৈছোঁ ইয়াত। তাৰপৰা ইয়াত তেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াত দি দিম অকণমান গোটা গৰম মছলা, তেজপাত আৰু অলপমান পিঁয়াজখিনি অলপমান ভাজি ল'ম। ভাজিখিনি ইয়াত মই দি দিম মছলা। দেখিছেনে, কালাৰটো অলপ চেঞ্জ হোৱাৰ পিছতে আমি দি দিম ইয়াত মছলাখিনি: হালধি, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, গৰম মছলা, ৰেড চিলি পাউডাৰ, নিমখ, জিঞ্জাৰ গাৰ্লিক পেষ্ট। তাৰপিছত আমি ধুনীয়াকৈ মছলাখিনি ভাজি ল'ম। জিঞ্জাৰ গাৰ্লিক পেষ্টৰ গোন্ধটো অকণমান যোৱাকৈ ধুনীয়াকৈ ভাজি ল'ম অলপ পানী দি কিনি। তাৰপৰা ইয়াতে আমি মটনখিনি দি দিম, মটনৰ পায়াখিনি আমি দি দিম। তাৰপিছত পায়াখিনিও আমি 10 মিনিটমান ভালকৈ ভাজি ল'ম। মই যিহেতু ভিডিঅ'টো শ্বৰ্টকৈ দেখুৱাব লাগে কাৰণে অলপেই দেখুওৱা হয়, কিন্তু 10-15 মিনিটমান এইটো ভালকৈ ভাজি ল'লোঁ। ইয়াত একেবাৰে এতিয়া গোন্ধ নাই। তাৰপৰা এতিয়া মই পানী দি দিম ইয়াত। আপোনালোকে পানীটো নিজৰ আইডিয়া মতে দিব, মই ডুব খোৱাকৈ দিলোঁ, যিমানটো চুপ লাগে আৰু সেইটো হিচাপত। তাৰপৰা 5টাৰ পৰা 6টা চিটি মৰাই ল'লোঁ। তাৰপৰা এতিয়া দেখিছেনে পায়াখিনি ৰেডি হৈ গ'ল। আপোনালোকেও বনাই খাই চাব আৰু মোক জনাব কেনেকৈ পালে। আৰু মোৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।